আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অহংকাৰ অসমৰ জনসাধাৰণে ভাল পোৱা নাই। তেওঁ নিজে ঘোষণা কৰি দিলে যে বিধানসভা নিৰ্বাচনৰ আগত চলা জনগোষ্ঠী জনজাতিকৰণ হ'ব নোৱাৰে, তেওঁ অংশীদাৰ নহয়। এইটো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, কিন্তু তেওঁ নিজে ঘোষণা কৰি দিলে, তাৰমানে তেওঁ 6 জনগোষ্ঠী বিৰোধী। আৰু সেইকাৰণে এই 6 জনগোষ্ঠী আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাব। আমি তেখেতক ভাল এটা প্ৰস্তাৱ যোৱা বৈঠকক দিছোঁ, তেওঁৰ প্ৰতিক্ৰিয়াৰ বাবে আমি বাট চাই আছোঁ। সকলোৱে মানুহৰ অলপ চিন্তাও কৰে যে যিগৰাকী বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিলে, যিজন বিধায়কৰ কথাবোৰ অলপ AUDF দলৰ লগত মিলে, সেইজনক আকৌ ৰাইজৰ দলে কিয় ল'লে, সেয়াও কিছু চৰ্চা যি তাৰিখত ৰাইজৰ মাজত আছে। দুলীয়াজান সমষ্টিত প্ৰাৰ্থিত্ব মিডিয়াৰ সন্মুখত কেমেৰাৰ সন্মুখত কোৱা কথাটো নহয়, আপোনালোকেও জানে। ৰাইজলৈ বিচাৰিছে বুলি চৰ্চা চলি আছে, আপোনালোকে আনুষ্ঠানিকভাৱে গম পাই যাব।